হয়, এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চিৰাজুলিত। আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ যুৱক, প্ৰাণকৃষ্ণ কেওট। তেখেতে ইতিমধ্যে তেখেতে আমাৰ লগত কথা পাতিছিলে, তেওঁৰ লগত আমাৰ কথা হৈছিল আৰু তেখেতে জনাইছে যে তেখেত বিশেষকৈ যে সাপ উদ্ধাৰ অভিযানত তেখেত জড়িত। আৰু যি সাপ দেখিলে আপোনাৰ বা মোৰ হয়তো বুকু কঁপি উঠিব পাৰে, কিন্তু এইগৰাকী যুৱকে সৰ্প উদ্ধাৰেই কৰি আহিছে। আৰু তেখেতৰ সৈতে মই পোনে পোনে কথা পাতিব বিচাৰিম। কিমান দিনৰ পৰা আপুনি এই সাপ উদ্ধাৰ অভিযানত জড়িত? 2018 চনৰ পৰা কৰি আছোঁ মই। 2018 চন। কিমানমান সাপ ধৰিলে এতিয়ালৈকে? আপোনাৰ 1000 ওপৰত হৈ গৈছে, ধৰা 1000 ওপৰ হৈছে। হিচাপ নাই ধৰক, কিন্তু অনুমানিক 1000 ওপৰ হৈছে। কি কি সাপ আছে? সকলো সাপেই ধৰিছোঁ অসমত পোৱা। মুচুৰাগুম, ফেটি সাপ, অজগৰ, আৰু আপোনাৰ গোৱালা সাপ, তাৰপিছত ক'লা শংখচূড়, প্ৰায়বিলাক সাপেই ধৰিছোঁ হয়। আৰু যিহেতু কোৱা যায় যে সাপ দেখিলে মানুহে ভয় কৰে, বা সাপে যদি কামোৰে সেই ব্যক্তিজনৰ মৃত্যু নিশ্চিত বুলি মানুহে ভাবি লয়, বা তেওঁলোকে বেজ বিচাৰি ফুৰা দেখিবলৈ পোৱা যায়। এই সন্দৰ্ভত যি কিছুমান ধাৰণা আছে মানুহৰ, আমাৰ সমাজৰ ৰাইজৰ প্ৰতি, তেওঁলোকলৈ আপুনি কিবা ক'ব বিচাৰিব নেকি? সাপে কামুৰিলে মানুহ যদি সময়মতে গৈ চিকিৎসালয়ত উপস্থিত হৈ গৈ, তেতিয়াহ'লে মৃত্যু নহয়। আৰু যদি বেজৰ ওচৰলৈ যায়, তেতিয়াহে মৃত্যু মানে হ'ব পাৰে। হয়। কি কি সাপে কামুৰিলে আপোনাৰ বিষ লগাৰ চান্স থাকে? চকৰি ফেটি, আপোনাৰ ৰজা ফেটি, গোৱালা সাপ, ক'লা শংখচূড়, বাটৰাজ মানে আপোনাৰ ইয়াক কপাৰ কিবা ৰেড নেক কিলবেক, সেইডাল সাপ। তাৰপিছত য়েল' পিট ভাইপাৰ বুলি এডাল আছে, হালধীয়া ভাইপাৰ। এনেকৈ এই 7ডাল সাপ আছে। এইকেইডালে কামুৰিলে আপোনাৰ বিষ লাগে। কিমান বিধ সাপ আছে অসমত? অসমত 126 বিধ আছে। তাৰ ভিতৰত কিমান? এই 7 বিধ সাপৰহে বিষাক্ত। 7 বিধ। হয়, কিছুমানৰ ইমান বিষ নাই, পিছদতীয়া, অলপ অলপ মানুহ নমৰে, মুঠতে মানুহ নমৰে। হয়। আৰু এটা কথা মোৰ মনলৈ আহিছে, এই যিহেতু যি গোৱালা সাপ বুলি কোৱা হয়, সেই গোৱালা সাপ আমি শুনিবলৈ পাওঁ যে সাপৰ 2খন মুখ আছে বুলি কয়, বা সেই সাপে গাখীৰ খায় বুলি কয়। কি ক'ব এই সন্দৰ্ভত? এইটো এটা অসত্য কথা। কোনো সাপে গাখীৰ খাব নোৱাৰে, আৰু গোৱালা সাপৰো গাখীৰ খোৱা মুখ নাই, আৰু বা নিগুৰতো মুখ নাই। এখনেই মুখ, গৰু ল'বলৈ যায় গোৱালা সাপে। হয়। আৰু ক'লা শংখচূড়ো তাৰ প্ৰজাতিৰে হয়, সেই মানুহৰ ল'বলৈ আহে। আৰু যেতিয়া ইকাঠি হওঁতে কামুৰি দিব পাৰে। আৰু ক'লা শংখচূড়ৰ দাঁতটো ইমান মিহি যে ভালকৈ লক্ষ্য নকৰিলে আপোনাৰ দাঁতৰ হেৰিটো দেখা নাপায়। মহে কামোৰাৰ নিচিনা হয়, কিন্তু বিষ হেৰি কৰি দিয়ে। 6-7 ঘণ্টালৈকে যদি মানুহজনে চিকিৎসালয়ত নাযায়, 6-7 ঘণ্টামান থাকে, শ্ল' প্ৰয়োজনটো অলপ, কিন্তু মৃত্যু অনিবাৰ্য। হয়, ইতিমধ্যে আমি সাপৰ সন্দৰ্ভত তেখেতে আমাক যথেষ্টখিনি তেওঁ আমাক জনাইছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যে আমি যি টিভি স্ক্ৰীণত যি আপোনালোকে দেখিবলৈ পাইছে, এই সাপৰ উদ্ধাৰ অভিযানত এইগৰাকী যুৱক জড়িত হৈ আছে। আৰু তেখেতে 1000ৰো ওপৰত তেখেতে সাপ ইতিমধ্যে উদ্ধাৰ কৰা বুলি জনাইছে আমাক। আৰু আমিও আশা কৰিম যাতে আগলৈ এইগৰাকী যুৱকে আগবাঢ়ি যাওক, আৰু বিশেষকৈ ৰাইজৰ ক্ষেত্ৰত তেওঁলোকে ৰাইজৰ সেৱাৰ বাবে তেখেতে যি ৰাতি 11টা-12টা 2টা বজা পৰ্যন্ত তেখেতে গৈ সাপ উদ্ধাৰ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এইগৰাকী যুৱকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু তেখেতক আগলৈও আগবাঢ়ি যাবলৈ আমি শুভকামনা জনাইছোঁ।